গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই, মিছা কৈ লাভ নাই, মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব, হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে, এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে, হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে, বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ। মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF, হয়নে নহয় কওক? আপোনালোকেওতো জানে নহয় জানো? চব মানুহে জানে। ইয়াত থকা মই জানো প্ৰত্যেকজন, ইয়াত কেইবা হাজাৰ মানুহ আছে, চবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF। অসম বিধানসভাত AIDFে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে। বাকী সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই AIDFে ছাপোৰ্ট কৰে নে নকৰে? আপোনালোকেতো বিধানসভাত চাই থাকে। গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে, আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF। হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে, আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে। গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু। গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা, ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা, এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব, আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব, আৰু তাৰপাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে নহয়, অসমৰ মানুহ